ছাত্ৰ সন্থাৰ মোৰ সকলো বিষয়ববীয়া মই নিজেও আগতে পঢ়ি থাকোঁতে ছাত্ৰ সন্থাত আছিলোঁ সেইকাৰণে ছাত্ৰ সন্থাই কিবা প্ৰগ্ৰামলৈ মাতিলে মই আহোঁ বুলি নাহোঁ বুলি ক'ব নোৱাৰোঁ মোৰ মনত পৰিছে যোৱাবাৰ মই এবছৰ হ'ল গোলাঘাটত প্ৰথম বোধহয় মিটিংখন মই ইয়াতে কৰিছিলোঁ যোৱাবাৰ অভিৱৰ্তনে মতে মাতিছিল যোৱাবাৰ কমিটিলৈ ফোন কৰিছিলোঁ মই প্ৰথম ডিচি হৈ পেলাই প্ৰথম ইয়ালৈকে আহিছিলোঁ প্ৰথম সেই যোৱাবাৰো মোৰ মনত পৰিছে এতিয়া কথাটো মই প্ৰায় ছেপ্টেম্বৰত জইন কৰিলোঁ মিটিঙত জইন কৰা নাছিলোঁ ক'তো ভাল লাগিল আজিৰ দিনটো আমাৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন কিছু সময় আগতে আমি আমাৰ অসম চৰকাৰৰ নিৰ্দেশত আমি গোলাঘাট জিলাটো ডক্টৰ ভূপেন হাজৰিকাৰ ৭৭ সংখ্যক মৃত্যু তিথি আমি আজি উদযাপন কৰিলোঁ তাত কেইটামান সৰু সৰু মেছেজ আছিলে বিশেষকৈ মই গোলাঘাটৰ আমাৰ যিসকল শিল্পী সমাজ মই অন্তৰৰ গভীৰতম কোমৰ পৰা কৃতজ্ঞ তেখেতসকলৰ ওপৰত ১৭ মিনিটৰ এটা সংগীত আলোক্য নৃত্য বুলি কয় ইংৰাজীত খুব ধুনীয়াকৈ তেওঁলোকে গালে ভূপেনদেৱৰ গান গোৱাটো ইমান সহজ ঘটনা নহয় কিন্তু আজি গাই থাকোঁতে তেওঁলোকে আমাৰ এখন বেলেগ জগতলৈ আমাক লৈ গ'ল শিল্পীসকলক মই কালি প্ৰেক্টিছ কৰোঁতে মই চাইছিলোঁ মোৰ অকণমান মনত সন্দেহ আছিলে ব্যক্তিগতভাৱে মই ভূপেনদেৱৰ গানৰ ভক্ত গানটো মই প্ৰায় শুনো অভিয়াছলি মই জুবিন গাৰ্গৰ গানো শুনি থাকোঁ তেতিয়াহ'লে তেওঁলোকে আজি প্ৰায় আমি হিচাপ কৰিছিলোঁ আমাৰ মানুহ হ'বলৈ দিছিলে ৫,০০০ ৭ৰ পৰা ৯ বা ১০,০০০ আমাৰ মানুহ হৈছিলে আৰু গোটেইখিনি মানুহ আৰু তাৰে ভিতৰত আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী প্ৰায় ৪ৰ পৰা ৫,০০০ তেখেতসকলে সেই আগৰ দশকৰ গান দি পেলাই তেখেতসকলক মোহমুগ্ধ কৰি ৰাখিলে তাৰমানে গানৰ কোনো সীমা নাই আৰু তেখেতৰ যিটো ভাষা বা সেইটোৱে মাজে মাজে দুটাৰ মাজত তেওঁৰ এটা দুটা তেওঁৰ অৰিজিনেল ভইচত দুটা তিনিটামান কথা সেইটো এতিয়াও গাটো বুজি উঠে গতিকে মই শিল্পী সমাজৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু গোলাঘাটবাসী ৰাইজৰ বিশেষকৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৭ৰ পৰা ১০,০০০ মানুহ আহিছিল আমি ১৫ মিনিটৰ কৰিছোঁ তাৰপিছত আকৌ আমি সেই ৭ৰ পৰা ১০,০০০ মানুহে মানুহৰ বাবে গ'লোঁ আকৌ মই ব্যক্তিগত মহাপ্ৰয়াণ ঘটিলে দুখটো এতিয়াও লাগি আছে কিন্তু ভগৱানে ভালপোৱা মানুহ বোলে ভগৱানে সোনকালে লৈ যায় নেকি তেনেকৈ ভাবোঁ কিন্তু যিকোনো সময় থাকে তেখেতসকলে আমাক বহু বেছি দি যায় সেইকাৰণে তেওঁলোক ঈশ্বৰৰ পুত্ৰ স্বৰ্গৰ মানুহ আমাৰ এখেতেও আছিলে খুব ডাঙৰ কাম কৰিছে আজি বোধহয় মই যদি সেই ক্লিপিংটো বোধহয় আমি ১০ তাৰিখে অভিৱৰ্তন আৰু গোটেই এইটো গান ওলাইছিলে আমাৰ শ্বহীদ প্ৰণামৰ তুমি আমাৰ ১০ ডিচেম্বৰত হয়তো এটা প্ৰগ্ৰাম হৈছে এনেকুৱা কিছুমান কাম কৰি থাকিলে আমাৰ নৱপ্ৰজন্মৰ কাৰণে বৰ সুবিধা হয় কাৰণ শিল্পী আৰু গানৰ কোনো সীমা নাই গতিকে মই আমাৰ আচলতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভূপেন হাজৰিকা সংহতি বঁটা আজি ডক্টৰ অনিল শইকীয়া দেৱক এবছৰ দিব তেখেত মৰাণ কলেজৰ এক্স প্ৰিন্সিপাল লিখক সাহিত্যিক আৰু আটাইতকৈ লোক সংস্কৃতিৰ বিহুৰ লগত তেখেত জড়িত তেখেতক মোৰ ফালৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিছোঁ ভাল এটা ডিচিশ্যন লৈছে আজিৰ ডেটত শিপাৰ মূলটো আমি ল'ব লাগিব আমি বহু ধৰণৰ বাহিৰৰ কিতাপ পঢ়োঁ বা বাহিৰৰ চিনেমা চাওঁ বাহিৰৰ সংস্কৃতিত কৰোঁ বিচ্ছৰ গান শুনো কিন্তু আমি লোকসংস্কৃতিৰ গান শুনিব লাগিব গতিকে তেখেতে আমাৰ অসমলৈ যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে সকলোকে মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গোলাঘাট এখন অত্যন্ত সুন্দৰ ঠাই মই যোৱাবাৰ ভাষণতো কৈছোঁ প্ৰায়ে কওঁ ব্যক্তিগতভাৱে মোৰ এখন ৩ নম্বৰ জিলা আয়ুক্ত হিচাপে সদায় মই এনালাইচিছ কৰোঁ আমাৰ জিলাখন আমি অত্যন্ত চহকী জিলা ভগৱানে এইবাৰ আমাক আশীৰ্বাদ দিছে এইবাৰ খেতি বাতি খুব ভাল হৈছে আমাৰ খুব নজন বজন অৱস্থা হ'ব কাৰণ আমি যোৱা বছৰটোত আমি ধানৰ প্ৰায় ১০০% কৰিলোঁ মই বেলেগ এটা লাইনলৈ লৈ গৈছোঁ খাচী গছৰ ১২ কোটি টকা খাচী গছ ইয়াৰ পৰা গোলাঘাটৰ পৰা বাহিৰলৈ যায়